আমি জাতীয়তাবাদী মানুহ জাতীয়তাবাদ বিলাক পিওর জাতীয়তাবাদী হ'ব লাগিব মাওবাদী মানুহে জাতীয়তাবাদ কৰিলে নহব হয়নে নহয় কথাবিলাক স্পষ্ট আজি ৰাজনৈতিকভাৱে বিধ্বস্ত হৈ গৈছে কোন বদৰুদ্দিন আজমল সেই বদৰুদ্দিন আজমল বিধ্বস্ত হল উজনিত আকৌ এজন নতুন আজমল ওলাইছে ছদ্মবেশী এজন আজমল ওলাইছে কোন হ্যাঁ এটো আপোনালোকে গম পায় এটো অসমৰ জনগণে গম পায় এতিয়া আকৌ মানহানি কেছ দিব মোক কেছ খেলিব পইচা নাই মই একানে নামটো নলওঁ কিন্তু এতিয়া উজনি অসম বাংলাদেশ কৰিবলৈ মই নিদিও বিল আছিথানা অসমে নিদিয়ে এটো স্পষ্ট কথা আৰু উজনি অসমত জাতীয়তাবাদৰ ধ্বজা উৰিব আৰু আমি আছো ফেসবুকৰ জৰিয়তে জনাইছো সামাজিক মাধ্যমৰ জৰিয়তে জনাইছো কাৰ লগত আছো কাৰ লগত নাই আপুনি এটা সময়ত কিন্তু আৰু আজি দেখা গৈছে তীব্ৰ বিৰোধিতা চক ৰাজনীতি হয় ব্যৱসায় হয় কিবা হয় মানুহৰ সততাটো থাকিব লাগিব এটা কবলে কোনে আৰু জিকাইছিলো জিকাৰ পিছত ঠগিলে কথাটো ইমানে আৰু তাত আমাৰ কবল নাই আমি অখিল গগৈ চল ঠিকা বিচাৰি যোৱা নাই আৰু ভৱিষ্যতলৈও নাযাওঁ আমাৰ আত্মসন্মান আছে আত্মসন্মানৰ জৰিয়তে থাকিম শুভেচ্ছা চবলে আছে এতিয়া যেহেতু বিলাসী থানা সত্তাটোক অপমান কৰিছে মই বিলাসী থানা এজন সাধাৰণ সৈনিক কিন্তু মই দায়বদ্ধ অখিল গগৈৰ ওচৰত নহয় মই বিলাসী থানা সৈনিকৰ ওচৰত দায়বদ্ধ আপাৰ আসামত উজনি অসমৰ মানুহে চাই আছে কোনে কোন জায়গাত গৈ যদি নিজৰ মানুহখিনিৰ মাজত মানুহৰ গ্ৰহণযোগ্যতা নাথাকে যদি বাংলাদেশী মূলৰ মানুহখিনিৰ মাজত গৈ ৰাতি 12টা বজাত জয় অসম চিঞৰি থাকে তেতিয়া অসমৰ জনগণে উজনি অসমৰ খিলঞ্জীয়া জনগণে হেতু কেতিয়াও বিশ্বাসত নলয় আমি বাংলাদেশী বিৰোধী মানুহ উজনি অসমৰ মানুহ এটো কোৱা নাই যে নামনি অসমৰ মানুহ সমৰ্থক বুলি কিন্তু উজনি অসমখন আমি নামনি অসমৰ আজি যেটো অৱস্থা হৈছে আমি উজনি অসম হেতু অৱস্থা হ'বলৈ নিদিও গৌৰৱ গগৈৰ হত্যা পাকিস্তান ভ্ৰমণক গৌৰৱ গগৈক ভোট দিবলৈ আহ্বান জনাইছিলো প্ৰথম মই জাতীয় সংগঠনৰ হিচাপে কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট পাকিস্তানৰ সম্পৰ্ক আছে এটো দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত বিষয় গৌৰৱ গগৈয়ে এখন সংবাদমেল দিয়ক আৰু কৈ দিয়ক তেওঁ পাকিস্তানলৈ যোৱা নাই বুলি মোৰ বিশ্বাস তেওঁ নাই যোৱা যদি নাই যোৱা তে কৈ দিলে হয় মই পাকিস্তানলৈ নাই যোৱা কাহিনী শেষ তাত চক এজন বিধায়কে যেতিয়া এটাও জিলা পৰিষদ জিকাব নোৱাৰে মানে গণভিত্তি কমিছে আগতকে এতিয়াও সময় আছে গণভিত্তি ঠিক কৰি লোৱাৰ কিন্তু এটা কথা স্পষ্ট শিৱসাগৰ মানুহ জাতীয়তাবাদী মানুহ কিন্তু বাংলাদেশী পক্ষত যদি কোনোবা থাকে আৰু বাংলাদেশী মূলৰ মানুহকেইটা জয় অসম ধ্বনি দিলে হেতি জাতীয়তাবাদী হৈ যাব নেকি আমাৰ প্ৰশ্ন তাত আছে আজি বদৰুদ্দিন আজমলে যদি কয় শিলাদিত্যই যদি কয় জয় অসম কি তেওঁলোক খিলঞ্জীয়া হৈ যাব নেকি এই কথাবিলাকত মানুহক আভুৰা বহাব নোৱাৰে আৰু বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে আমাৰ যিখন সংগ্ৰাম সেইখন সংগ্ৰাম অব্যাহত